পঞ্চায়ত প্ৰতিনিধিৰ নাভুত নাস্তুত কাণ্ড সৰকাৰী ড্ৰেইন ধ্বংস কৰি ট্ৰেক্টৰেৰে বিক্ৰী কৰিলে মাটি জনপ্ৰতিনিধিৰ লগতে একাংশ ব্যক্তিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ দৰঙৰ শ্বেৰপুৰ গাঁও পঞ্চায়তত সংঘটিত হোৱা এক চাঞ্চল্যকৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এজন পঞ্চায়ত প্ৰতিনিধিৰ লগতে কেইবাগৰাকী ব্যক্তিয়ে মিলি সৰকাৰী ড্ৰেইন ধ্বংস কৰি তাৰ মাটি জেচিবিৰে কাটি বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে স্থানীয় ৰাইজৰ অভিযোগ মতে বহু বছৰ ধৰি অঞ্চলটোৰ কৃষিভূমিৰ পানী নিষ্কাশনৰ একমাত্ৰ মাধ্যম হিচাপে ব্যৱহৃত হৈ অহা সৰকাৰী ড্ৰেইনটো সম্পূৰ্ণৰূপে নিষেধ কৰি দিয়া হৈছে উক্ত ড্ৰেইনটোৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি পুনিয়া বগদিয়া লতাখাট বটাবাৰী বালাবাৰী যোগীপাৰা আৰু টাংনি চাৰিআলি আদি গাঁৱৰ বহু কৃষকে দীৰ্ঘদিন ধৰি খেতি-বাতি কৰি আহিছে কিন্তু ড্ৰেইনটো ধ্বংস হোৱাৰ ফলত কৃষকসকলৰ লগতে ভূমিৰ মালিকসকল আৰু সাধাৰণ ৰাইজে যথেষ্ট ক্ষতি হোৱা পৰিলক্ষিত হৈছে স্থানীয় ভুক্তভোগীসকলে সংবাদ মাধ্যমৰ আগত কয় যে অন্যায়ভাৱে চৰকাৰী সম্পত্তি ধ্বংস কৰাৰ লগতে ড্ৰেইনৰ মাটিও বিক্ৰী কৰিছে বিষয়টো সন্দৰ্ভত ঢোলা আৰক্ষী থানাত শাহজাহান আলী গুলজাৰ হুছেইন হৰমুজ আলী নুৰবক্ত আৰু মুমতাজ আলীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছিল আৰক্ষীৰ মধ্যস্থতা দুয়োপক্ষৰ মাজত হোৱা চুক্তি অনুসৰি 7 দিনৰ ভিতৰত ড্ৰেইন আৰু ক্ষতিগ্ৰস্ত ভূমি পুনৰ নিৰ্মাণ কৰাৰ কথা আছিল কিন্তু এমাহ অতিক্ৰম হোৱাৰ পিছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ব্যক্তিসকলে যাৰ ফলত কেইবাদিন ধৰি চলা বৰষুণৰ পানীয়ে এতিয়া ব্যাপক ক্ষতিসাধন হৈছে কৃষি প্ৰধান অঞ্চলটোত ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি ধ্বংস হোৱা ড্ৰেইন পুনৰ নিৰ্মাণ কৰি কৃষকসকলক সকাহ দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে মই সৰু কালৰ পৰা দেখা পাই আছিলো এই মাটিডৰাত যিটো বিবাদীয় জায়গা এই মাটি সৰকাৰী ড্ৰেইন আছে এই ড্ৰেইনটো দুপাৰত দুটা পাৰ আছিল আমি সৰুৰ পৰা দেখা পাই আছিলো আৰু এই ড্ৰেইনটো একেবাৰে সেই বগদিয়াৰ পৰা আৰম্ভ হৈ একদম সিদ্ধা একদম লতাঘাট পাৰ হৈ মানে কিবা এই লতাঘাট এই ইয়াত যাই পায় টাংনি চাৰিআলি পায় এইটো হ'ল এটা বহুত পুৰণা ড্ৰেইন চৰকাৰী যে বৰ্তমান যিটো ড্ৰেইনটো দেখা পালোঁ ড্ৰেইন নাই এই ড্ৰেইন নাই তাৰমানে এইটো ব্যক্তিগত হৈ গৈছে ড্ৰেইনটো যেন এনেকুৱা লাগিছে কোনোবাই ব্যক্তিগত হিচাপে লৈ লৈছে চৰকাৰী নাই আৰু এই ড্ৰেইনটোৱে এই যে আপোনাৰ যিটো নেকি উত্তৰ পাৰৰ যিটো নেকি মাটিটো থাকিল মেজি মাটি ড্ৰেইনটো যেতিয়া ভাঙি ভাঙি যেতিয়া আহি যাব তেতিয়া চৰকাৰী হৈ যাব চৰকাৰী হোৱা মানে কি মেজি মাটি মাৰি খাই যাব ভাঙিব কিয় এতিয়া ভাঙি যাই আছে মানে যিটো প্ৰটেকশ্যন আছিলে সেই প্ৰটেকশ্যনটো নাই ভাঙি পেলাইছে কাটি বিক্ৰী কৰিছে মাটি কিবা এনৰেগাৰ স্কিমত কাম কৰিছে এই মাটিখিনি ড্ৰেইনৰ পৰাই ড্ৰেইনৰ মাটি কাটিছে ড্ৰেইনৰ মাটি কটাৰ কাৰণেতো আজি এই বিপদটো হৈছে নহ'লেতো এনেকুৱা নাছিল আৰু এই সন্দৰ্ভত মানে থানাত কেছো হৈছিল কেছ যেতিয়া হ'ল উভয় পক্ষক মাতিলে দুই পক্ষক যেতিয়া মাতিলে যোৱা 15-16-14 তাৰিখে এফআইআৰ হয় ঢোলা থানাত আৰু 16 তাৰিখে উভয় পক্ষক মাতি গাঁৱৰ মই মুৰব্বীসকল ভিডিবি সম্পাদক আছিল আৰু মানে গণ্যমান্য ব্যক্তি আছিল সেইসকলৰ উপস্থিতিত এটা চুক্তিপত্ৰও পলম কৰা হৈছে যে প্ৰথম পক্ষৰ সহযোগত দ্বিতীয় পক্ষই এই যিটো ড্ৰেইনটোলৈ বিবাদ হৈ আছে ড্ৰেইনৰ মাটিখিনি তেওঁ পূৰণ কৰি দিব বুলি চৰ্ত সাপেক্ষত চহী কৰাও আছে পানীটো যোৱা কৰেই পানী যোৱাৰ কাৰণেতো অসুবিধা হ'ব না ভাঙি যাব না ভয়ানক ক্ষতি হ'ব ড্ৰেইনটো যদি নাথাকে ভয়ানক ক্ষতি হ'ব কাৰণ বানপানীটো কাকো এৰি থৈ দিয়া যায় এই চুক্তিটো কৰা নাই এতিয়া দেখা পাই আছো আজি এসপ্তাহ 15 দিন হৈ গ'ল যোৱা 16 তাৰিখৰ কথা 16/5 আজি কিমান তাৰিখ 12-13 প্ৰায় এক মাহ হ'ব এক মাহৰ ভিতৰত এতিয়ালৈকে চুক্তিটো পূৰ্ণ হোৱাই নাই এতিয়া প্ৰশাসনে মোৰ এটাই কথা আপত্তি থাকিব যিহেতু এটা গোচৰ হৈছিল আকৌ দ্বিতীয়বাৰ কিবা ইহঁতে যদি যোগাযোগ কৰে আমি জানা মতে মানে ৰাইজক এই মানুহটোক সহায় কৰিব লাগে দাবীটো হ'ল মানে ড্ৰেইনটো কি হ'ব লাগে চৰকাৰী বাহাল ৰাখিব লাগে এইটো আজিৰ ড্ৰেইন নহয় আৰু মেজি মাটিটো ভাঙি যাই আছে যাতে ভাঙি নাযায় প্ৰটেকশ্যন হ'ব লাগিব যে আমাৰ শ্বেৰপুৰ জিবিৰ 8 নম্বৰ ৱাৰ্ডৰ সদস্য
গুলজাৰ হুছেইনে আমাৰ এই যিখন চৰকাৰী ডং, এই চৰকাৰী ডংৰ মাটি খান্দি পালে তেওঁলোক বিক্ৰী কৰিছে। তাৰ লগতে এই ডেংগৰ পৰা মাটি উঠাই পালে তেওঁলোক এনডেকাৰ কাম কৰিছে। যিটো ৰাস্তাৰ কাম কৰিছে ইব্ৰাহিম আলী হাউচ টু পাইগাম আলী নেতা হাউচ, যিটো ৰাস্তা এইটো ৰাস্তাৰ কাম কৰিছে এই চৰকাৰী ডেংগৰ পৰা মাটি খান্দি পালে। আৰু এই চৰকাৰী ডেং যিখন আছে, এই চৰকাৰী ডেংগৰ উত্তৰ ফালে যিখন মাটি আছে, এই মাটিখন আমাৰ মেডি মাটি চৰকাৰী ডেংগৰ লগত। এই পাৰখন এতিয়া তাৰমানে ভাঙি গৈ আছে, পানী আহাই নাই, পানীৰ অহাৰ আগতে তাৰমানে ভাঙি গৈ আছে মেডি মাটিত। যেতিয়া পানী আহি পাব তেতিয়াতো আৰু ভাঙি যাব। আর এই ডংগৰ দক্ষিণ ফালে যিখন মাটি আছে তাতো এটা পাৰ আছিল, এই পাৰটো খান্দিছে। খান্দি পালে চৰকাৰী ডেংটো গোটাইবিলাক খান্দি লৈছে। কমচে কম আপোনাৰ খাই কৰিছে 15 পৰা 20 ফুট খাই কৰিছে, এই দ কৰিছে। দ কৰাতে আমাৰ তাৰমানে বহুত অসুবিধা হৈছে। উত্তৰ পাৰা যিখিনি মাটি আছে ডেংগৰ, এইটো বহুত ক্ষতি হৈছে। যাতে যেন আমাৰ এই ক্ষতিখিনি পৰা হয়, আমি আৰক্ষী মহোদয়ক অনুৰোধ জনালো তেওঁলোক যাতে যেন আমাৰ এই বিধি ব্যৱস্থাখিনি কৰি লওক। তাৰমানে আমাৰ শেরপুর জিবির 8 নম্বৰ ওয়ার্ডৰ সদস্য গুলজাৰ হুছেইন, তার লগতে আছে শাহজাহান আলী, তার লগতে আছে হরমুজ আলী, তার লগতে আছে নূর বক্ত। এইকেইজনে তাৰমানে লিড লৈ ফালে এই মাটিখিনি খান্দিছে। কাৰণ দিনৰ ভাগত পালে তেওঁলোকৰ মাটি খান্দিছে দিনৰ ভাগত, আৰু ৰাতিৰ ভাগত তাৰমানে এই চৰকাৰী ডেং যিটো এইটো ৰাতিত খান্দিছে, খান্দি ফালে বিক্ৰী কৰিছে। জেচিবি দিয়ে খান্দিছে, জেচিবি দিয়ে খান্দি ফালে তেওঁলোক মাটিখন বিক্ৰী কৰিছে। আৰু এনটেকাৰ কাম কৰিছে, এনটেকাৰ কামো কৰিছে, মাটিখন বিক্ৰী কৰিছে চৰকাৰী ডেংগৰ পৰা। আমাৰ দাবী এইটো, তাৰমানে ডেংগৰ উত্তৰ ফালে যিটো মাটিৰ পাৰটো যাতে যেন ভাঙি নাযায়, আৰু ডেংটো বহল ৰাখিব লাগে, বহল থাকিব লাগে। চুক্তিপত্ৰ হৈছিল থানাত, না কাম হোৱা নাই। চুক্তিপত্ৰত আমাৰ এই ভিডিপি ছেক্ৰেটাৰী পাইগাম আলী আছিল, কেৰামত ছাৰ, তেওঁ এটা স্কুলৰ হেড টিচাৰ আছিল, তেওঁ লগত আছিল। তাৰ লগতে সাইদুর রহমান তেওঁ আছিল লগত, মিলাই দিছে। আমাৰ ক্ষতিগ্ৰস্ত হ'ব, হাজাৰ হাজাৰ কৃষক আছে, হাজাৰ হাজাৰ কৃষকৰ তাৰমানে ক্ষতি হ'ব। নিউজ ডেস্ক রিপোর্ট, N24 আসাম।